স্যার আছি স্যার সুমতি বাইদেউ আৰু মাধৱী বাইদেউ অহা নাই নেকি আজি? আজো আনা নেকি নে? আও কাবাৰ তাত দিছি নাকি দিয়া নাই। এনেকে হলে কেনেকে হ'ব? চাওকচোন কোনোবাই মাতি আনক। স্যার আমি নাযাং দক মাতবা আপোনালোকে যাক নহলে গিৰাকে আমাৰ লগত কাজিয়া কৰে স্যাৰ বেয়া নাপাব দেই আমাৰ একেতে অফিচলৈ যোৱা টাইমটো আৰু আপোনাৰ ইয়ালৈ অহা টাইমটো একেই নহয় সেইকাৰণে মোৰ অকণমান দেৰি হৈ যায় আৰু হ'ব হ'ব, কিস্তিটো দিয়ক। যোৱা মাহতো ইমান বাৰ ফোন কৰাৰ পিছতে কিস্তিটো দিব গৈছে অফিচত। তই বলা ইয়াৰ পৰা, আজি ঘৰতে যাওঁ। মিটিঙত নাহা মজা দি আছো, সদায় সদায় এখন নাটক পাইছি। বাইদেউ, মাধৱী বাইদেউ, দাদা, আপোনালোকে মা ইয়াত নাই যাওক দেউতাৰেক মাতা। দেউতাৰ দিনো ঘৰত থাকে নেকি ফোনটো লগাই দিয়াচোন। দেউতাৰ ফোনে নাই আৰু মাৰ মোবাইলটো ময়ে ৰাখছো আজি স্কুল নাই না কেতিয়া আহিব? মই কি জানো মোক কৈ যায় নেকি কিবা কেনে চলি বলা। বলা। মোবাইলৰ চাৰ্জাৰ চেক কৰি থৈ দিছা ন? কথা পাতিতো লেঠা নাইয়ে। তেতিয়াৰ পৰা পঢ়িয়ে আছিলো এতিয়া মোবাইলটো চালো দেউতাই এনে গালি নেদে তো কথা নাছে কিয়া তাৰ চামৰা চেলি দিন চলি বাপাকৰ লাইনে ল'বা ধৰছি। মোৰ চামৰা লাভ নাই মাষ্টৰ হাত পইচা নিব আহিছিল তোৰ পেৰা দিবি এই মাছ কিনিব না এই কোনে নাপা নেকি লা মাছ বনা মোক যে ইমান দম দি আছা এতিয়া কিস্তি নিবা আহি দিবি কৰপে দিয়া। এই চুপ ইমান পেকে নাথিবি বুলি কৈছো কি বুলি ভাবছি এনে আমাক ভিক্ষাৰী বুলি আহিবা দিয়ে তোতে ধাৰ মাৰি দিবি চিৰি চিৰি হৈ থাকিবি। পিছে হলি মই কিয় ইমান দেৰি গিলাৰ কথা শুনিব লগা হৈছি? ভাত দেং না কি? আৰু মাছখিনি তোৰ কি মাৰি আহিব বনাবা নিজেতো দিনটো ঘৰত নাহি এতিয়া মই গধূলা পৰত মাছ বনাই দিব লাগে। কি কি কলি বনাই দে তোক একো মোকতো এতিয়া চাকৰ কৰিয়ে পঠাইছি। মাছ নবনে চাওক বাইদেউ, আমি ইমান ৰাতি ইয়াত টাইম পাছ কৰিবলৈ অহা নাই নহয়। আগৰ বাৰতো কিমান বাৰ কালি দিম বুলি কৈ আছে আপোনালোকে। আমাৰ ওপৰতো বহুত প্ৰেছাৰ থাকে বাইদেউ, নহ'লে এই ৰাতি মৰিব আহো নেকি আপোনালোকৰ ঘৰত? তাৰ মই কালি কিবা এটা মিলাই দিম দক, আজি এই 1300টো ৰাখক।
বাবাৰো অসুখ হৈ আছে ছাৰ। কোনিয়ে হাল্লা কৰি আছা? পুৱাই কিস্তি দিলো দেখোন। এই তাৰিখো 700 টকা কমকে দিছা। দিছো 700 টকা কমকে দিছো, মিলাবই নললো। মানে কিস্তি নেদে, মই দেখোন দিয়ে থাকো। বাকীখিনি অফিচত দিম যাক। যাওঁ বলক, সিহঁতক আৰু কথা কৈ লাভ নাই। কালি কিন্তু মিছ নকৰিব। দিবি তা কালি কৰপে কিস্তি দিয়া। কাইজা কৰি নিছলি নহয় মোৰ পৰা। জানি বুজিয়ে মই মাহীহঁতৰ পৰা আনি থৈ দিছিলো, তাকো নি কিনে খেদালি। চুপ! মোক চুৰব না? হা? তোৰ কাৰণে মই লোন লৈছিলো, তোৰ কাৰণে। যে মোক চুৰ বনাইছা, হা? ৰবি, ভালকৈ দি আছো। জয়ন্ত কওক যায় কালিও গলে মাষ্টৰ মাখা যায় আৰু ঘৰত দিলিম নাই কিস্তি? বাদ দিয়ে এনে কথা। আমিতো আৰু নেতাকে থকা নাই, আমিতো দিয়ে আছো। আৰু নেতা গেলা এন্দৰ কি কৈছে? তাৰমানে কি জানা, ঢিলা বাচি যে আমাক সেইকাৰণে পুৰা খিলা মাৰি আছে। চাইকেলখন আৰু ক'ত থলি তই? গাড়ী মটৰ আহে, অলপ চাইডত থচোন থ। পিছে তোৰ এই বুঢ়া কোঠাখনৰ কি হ'ল আৰু? এইখন ফুৰিব পৰা হৈছে দে। ইমান দিনা দেখা নাই এনেকে ঘূৰিলে ফুৰিবি। নতুন এখন ল। নকলি দে, ঘৰৰ পৰা আহোঁতে ঠিকে আছিল। আহি থাকাতে দেখোন কিবা বন্ধ হৈ গ'ল গাড়ী। তাকে মাধৱক লগ পাই কিনে গ'লো, অলপ চাই দি। দেখোন এতিয়া হেৰিয়ে কৰিব পৰা নাই, যাবও লাগিছিল। কি হ'ল চাচোন। পিছে তেল চেলে শেষ হ'ল নেকি? নাই কিবা বেলেগ মাৰিছে না ভালকে? তেল মাছ এতিয়াবা ৰাখি আছে। গাড়ীখন ঠাণ্ডা পৰিছে, বেটাৰী গেছে বড়ো গাড়ীখনত। হয় নেকি? চাওঁ অলপ চাই দিওঁ। মই একবাৰ চাই লওঁ। চিধাকে ধৰ। এটা খবৰ আহিছে। মই যাওঁ দেই। মই যাওঁ দেই, সন্ধিয়া থাক। কি হ'ব মানুহটোৰ লগত? ঠিকে কৰে। দাদা, বিৰিয়ে কৰি দিয়কচোন। জয়ন্ত দেখোন কৰপে আহিলি? নকবি দেই, এই হিৰেণহঁতৰ দমকলটো ভাল কৰবা লাগে। তেতিয়া ৰাতিপুৱা যে গৈছিলি? পিছে এতিয়া ক'ত যাবি? এতিয়া যাওঁ আৰু তাকে তোৰ কিস্তি আছে, এতিয়া পইচাটো নেদলাক। ৰচোন এতিয়া তোৰ হাফ এটা কম বুলি ক'লি, কি হ'ল এতিয়া? তই নিজে খাম বুলি কৈছিলি, খাবি? তোক সাহস দিছ, কিন্তু চালকুমঠেত যাব লাগিব, যাবি? যো। নাস্তা ল পিছে দে। নেকি আৰু জয়ন্ত, এটা কথা কচোন মোক। কি কথা? তোৰ যে ইমান তিৰিৰ লগত কাইজা লাগি থাকে, তনে ভাল পাই বিয়া নাছলি, আৰু তইতো কাম চামো ঠিকে কৰি থাকা, তোৰ আৰু ইমান পইচাৰ প্ৰব্লেম হয় কিয়া? কচোন আচল সমস্যাটো কি তোৰ? তই ক না, তোৰ একচুৱেলি ইমান টান কিয়া হয়? কি কবি,
জানে দেখোন আজিকালি তিৰি কিছুমান কথা ক'ব নোৱাৰি। মোৰ অলপ পইচাৰ দাম সুতত লৈছিলোঁ, এতিয়া আমাৰ বাইদেউৰ সুখত মই দিলোঁ। এই সুত এতিয়া মই মাৰি থাকাতে ইপিনে পইচা মিলাবই নোৱাৰোঁ, মই এইপিনে তিৰিকো ক'ব নোৱাৰোঁ, লাগি যাব ঘৰখন। কি কবি, আজিৰ দিনত কায়ক আৰু কথা নুবুজে। সেইগিলা বাদ দি আৰু লাষ্ট এটা হাফ খাওঁ দে। লাষ্ট নলয় নেকি? হাফ এটা লৈ আন আৰু দে। কি কৰে কৰক, আপুনিতো কালি দিম বুলি কৈছিলে, এনেকে বহি থাকিলে নহ'ব। সোনকালে কিবা এটা কৰা। আমাৰো এখেত আজি ঘৰতে আছে, চাহ পানী যোগান ধৰিব লাগিব নহয়। অ' ছাৰ, মই নহ'লে গৈ থাকোঁ দিয়ক, এখেতো আজি ঘৰতে আছে, খং কৰিব নহয় প্লিজ ছাৰ। ছাৰ, জয়ন্ত দেখোন আহিলেই, আপোনালোকে নহ'লে আলোচনাটো কৰি ল'ব। মই গৈ থাকোঁ নেকি ঘৰত, এখেতেও বাৰে বাৰে ফোন কৰি আছে। অ' জয়ন্ত, কিবা এটা কৰা অ', ছাৰহঁতৰো কথা আছে, লগতে মোৰো দেৰি হৈ গৈছে জানানে। মই যাওঁ দিয়া ছাৰ, মই যাওঁ দিয়ক নহ'লে। মই আপোনালোকক কৈছিলোৱে নহয় অফিচত যাই দি আহিম বুলি। আপোনালোকে আৰু ঘৰত কিয় আহিব লগা হ'ল? যদি ঘৰতে আহিব নালাগে, সময়মতে কিস্তিবোৰ দি থাকিব লাগে। আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ, সোনকালে কিবা এটা কৰক, নহ'লে কোৰ্টৰ পৰা নটিচ আহিলে দৌৰি থাকিব লাগিব। ৰ'ব, ইমান আৰু সহ্য কৰি থাকিব নোৱাৰি, ইমান শুনিম আৰু। ইতা আৰু ক'ত যাবা খুজছা তই? চবতে মোকে মাৰা ন? কালিৰ পৰাতো ঘৰত আহিবা সাহসে নহ'ল। ছাৰ, মই কিবা এটা মিলাম দিয়ক কালি। আপোনালোকে যায় নেকি? এই ইয়াতে নাম্বাৰ এটা আছে দিয়ক, এই নাম্বাৰটোত ফোন মাৰি দিব আৰু অনলাইনত পইচাটো মাৰি দিব। এইটো নম্বৰত ন? এইটো নম্বৰত। ৰ'ব, মই ফোনটো কৰিলোঁ। অঁ, আপোনাৰ নাম্বাৰটো দাদা এজনে দিছিলে। ঐ হিৰণ, মই দে জয়ন্ত, এইটো নম্বৰতে মাৰি দিবি ছাৰক। অঁ, জয়ন্ত। হয় দে। সেই ভাতে খাব লাগিছিল, ভাত চাত বনালা নেকি? বনা নাই মই ভাত চাত। এই পিছে ইটা বনো, গায়ে ধুই নললে তোৰ। তোৰ নিচিনা মদ খাই উল্টি থকা নাই নহয় মই। পইচা বিচাৰি গোটাই গাঁওখন ঘুচছো। মদ খাবা পইচা পা, কিস্তি দিবা নৰা, চব মই মাথা মাৰবা লাগে। ভাত বনাবৰ কামটো কিয় নাই ৰ, সেইখিনি হ'লে নাজনা, কিন্তু চাহ বনাই কিন্তু 10টাৰ লগত লেকচাৰ মাৰি ফাল খাই থাকিব পাৰা। তত ধৰি আহিবা লগা আছে সেই 10টা, যদি সময়মতে কিস্তি দিবা পাৰলি হয়, আহিবা লগা নহলা হয়। এই কৃষ্ণতে কি কৰছো, ৰাস্তা দৌৰি আহিলো। চালা কোনি থাকে এইখন ঘৰত, একদিন শান্তি নাপাং চালা, সেই নাটকুজা। এতিয়া আৰু ক'ত মৰবা যা, বনাইছোৱা ভাত, ভাজা খান হলি হল। বাবা টাইমটো কিমান হলে? বাবা কিবা এটা সুধি আছো শুনা নাই? মোবাইল চাই আছা, শুই থাক।